আমাৰ প্ৰত্যেক বাগানতে আমি 1 কোটি টকাকৈ মানে লাইনটোৰ মানে ৰাস্তা পদূলি বনোৱাৰ কাৰণে ব্যৱস্থা লৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গাঁও আৰু বাগান বা টাউন সব একে হ'ব লাগে সেই হিচাপে আজি বাগানৰ মাজতো বিভিন্ন আঁচনিবিলাক লৈছে আৰু ইয়াৰে এই ৰাস্তাৰ আঁচনিটো আছে তো আমি আমাৰ সমষ্টিৰ প্ৰত্যেকটা বাগানতে এই ৰাস্তাটো পাবলৈ সক্ষম হৈছে আৰু ইয়াৰে আমি এতিয়া কামটো আৰম্ভ কৰাই আছোঁ গতিকে আজি ইয়াৰ পিছত আৰু ডিমাকুছিটো আমি আৰম্ভ কৰিম গতিকে আমাৰ গোটেই বাগান অঞ্চলত নতুন কামবিলাক এতিয়া চলি আছে 12খন বাগান আছে মোৰ 12খন বাগানত আমাৰ 12টা অডিটৰিয়াম কাম স্কিল চেণ্টাৰ এইটো আমাৰ এতিয়া প্ৰায় কমপ্লিট হোৱাৰ পথত 3খন নতুন মডেল স্কুল আমাৰ চলি আছে কনষ্ট্ৰাকশ্যন এটা ননৈপাৰা এটা বাদলাপাৰা আৰু এটা ধৰমজুলি গতিকে 3খনটো হৈ গ'লে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে যথেষ্ট মানে সুবিধাজনক হ'ব তো তেনেকুৱা বাগান এলেকাত যিমান পাৰোঁ মডেল অংগনবাড়ী কেন্দ্ৰ এইটো তাত মানে চলি আছে প্ৰায় কিছু কমপ্লিট হৈ গ'ল আৰু কিছুমানটো এতিয়া কমপ্লিট হোৱাৰ পথত গতিকে যিমান পাৰোঁ চেষ্টা কৰিছোঁ যে বাগানে প্ৰত্যেকটা আঁচনি যাতে পাবলৈ সক্ষম হয় মানে যিবিলাক চৰকাৰে মানে বাগানৰ মানুহৰ কাৰণেও লৈছে বা সাধাৰণভাৱে অসমৰ নাগৰিকেও যিটো পায় বাগানৰখিনিও যাতে সেইটো পায় কিমান দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব কেতিয়ালৈ সম্পূৰ্ণ হ'ব এই ৰাস্তা গোটেইটো এতিয়া আমি ডিচেম্বৰতে কমপ্লিট কৰাৰ এটা যোজনা লৈছোঁ কাৰণ এই 3 মাহমানটো অলপ বাৰিষাৰ কাৰণে কামবিলাক অলপ শ্ল' হ'ব গতিকে মানে এতিয়া আৰম্ভ কৰি ফালে যাহাতে ছেপ্টেম্বৰ অক্টোবৰ পূৰা লাগি যায় ফালে ডিচেম্বৰত সব কৰিব পাৰে কাৰণ 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ ৰাস্তা হয় এটা বাগানত গতিকে সব কণ্ট্ৰাক্টৰ আৰু ইঞ্জিনিয়াৰে আমাক কথা দিছে যে বাই ডিচেম্বৰ সম্পূৰ্ণ হৈ যাব চলিত বৰ্ষতে সম্পূৰ্ণ হ'ব হয় চলিত বছৰতে সম্পূৰ্ণ হ'ব মানে বিফৰ বিধানসভা ইলেকশ্যন মই পেহেলগাম বসন্ত লৈ পেলাই ৰাজনীতিৰ বহুতে বিৰূপ মন্তব্য কৰাৰ ফলত নাই বিৰূপ মন্তব্য কৰিব নালাগে দেশৰ কিছুমান সময়ৰ পৰিস্থিতিবিলাক আমি চবেই বুজিব লাগে এতিয়া দেশ এক হৈ থাকিব লাগে কাৰণ এয়া অত্যন্ত মানে আমাৰ কাৰণে মানে কি কয় আপোনাৰ মানে কি কয় ভয়ানক পৰিস্থিতি বুলি ক'ব লাগিব যে বাহিৰা দেশে আজি আমাৰ দেশত মানে আহি ফালে যেনেকুৱা ধৰণৰ নিৰ্বাচনী মানে গুলী বৰ্ষণ কৰিছে সেয়া যদি আমি এতিয়াৰ পৰাই চবেই সজাগ হৈ এক নহওঁ আৰু আমাৰ দেশৰ কিছুমান মানুহকে প্ৰভোগ কৰি ফালে মানে এই সুবিধাটো ল'ব এইবিলাক যদি আমি বন্ধ নকৰোঁ তেতিয়াহ'লে দেশ হিচাপে আমাৰ নিচিনা গণতান্ত্ৰিক দেশত না ৰাজা আছে না মহাৰাজা আছে আমি বাচি থাকিব নোৱাৰিম গতিকে চৰকাৰী আজি যিটো স্থিতি লৈছে সেইটো ক্ষণত আমি চবে তাত এক হ'ব লাগে আৰু সেইটোৱেই নম গণতন্ত্ৰ দেশত আপুনি ভাল পাওক বেয়া পাওক চৰকাৰ আমাৰ ৰাইজেই নিৰ্বাচিত কৰা চৰকাৰ গতিকে চৰকাৰৰ স্থিতিবিলাকৰ বা দেশৰ স্থিতিবিলাকৰ মানে কি কয় সেইটো সময়ত কোনেও মানে বিৰূপ মন্তব্য দিব নালাগে ঢিঙৰ বিধায়কক এৰেষ্ট কৰিছে এই সম্পৰ্কে কিবা ক'ব নেকি নাই এইটো তেওঁৰ মানে ব্যক্তিগত কথা আৰু তেওঁৰ যিটো কি কয় আপোনাৰ মানে কিছু বক্তব্যৰ প্ৰসংগ আহিছে কিন্তু আইনগতভাৱে এইটো যাব তাতো ক'বলগীয়া মানে একো নাই আইনে চাব আমাৰ সংবিধানে মানে দেশৰ নাগৰিকবিলাকৰ কাৰণে কিছুমান নিয়ম নীতি বান্ধি দিছে এই নিয়ম নীতিৰ মাজত থাকি পেলাই আমি চলিব লাগিব নিয়ম নীতিবিলাক যদি আমি ভংগ কৰোঁ দেশখন এটা অনিয়ন্ত্ৰিত হৈ যায় তেতিয়া আমাৰ ওপৰতো কেতিয়াবা তেনেকুৱা ধৰণৰ বিপদজনক পৰিস্থিতি আহিব পাৰে গতিকে সেই হিচাপে কৰ্তৃত্ব আছে গতিকে কৰ্তৃত্বই মানে সেইবোৰ বিষয়বিলাক চাই আছে আৰু এইটো ইয়াৰে এটা পাৰ্ট যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত